গাইজ আজি আমি ভেক্টৰৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ যিমানবোৰ কনচেপ্ট আছে সকলোবোৰ কনচেপ্ট সহজভাৱে আমি বুজিবলৈ চেষ্টা কৰিম। তো ভৌতিক ৰাশিৰ বিষয়ে আমি সকলোৱে জানো, যিবোৰ ৰাশিৰ জোখমাখ কৰিব পাৰি সেইবোৰেই হৈছে ভৌতিক ৰাশি। তো ভৌতিক ৰাশিৰ যদি আমি উদাহৰণ লওঁ, ভৰ এটা ভৌতিক ৰাশি। ভৰটো আমি সদায় জুখিয়ে থাকোঁ, আলুৰ ভৰ জোখোঁ। বলো এটা ভৌতিক ৰাশি। যেতিয়া আমি ভৰৰ কথা আহি যায়, ধৰি ল'লোঁ আলুৰ মই ভৰ জুখিছোঁ আৰু মই পাইছোঁ 3 কেজি। আলুৰ ভৰ মই পাইছোঁ 3 কেজি। তো 3 কেজি মানে 3 কেজি, তাৰ লগততো দিশৰ একো প্ৰয়োজন নাই। আমিতো এনেকৈ একো ক'ব লগা নহয় যে আলুৰ ভৰ 3 কেজি ওপৰলৈ বা আলুৰ ভৰ 3 কেজি তললৈ, উত্তৰলৈ দক্ষিণলৈ, এনেকুৱাতো কোৱাটো একো মিনিং নাথাকে। মানে ভৰ মানে ভৰে হৈছে, ইয়াৰ কাৰণে ইয়াৰ লগত দিশৰ কথা কোৱাৰ একো প্ৰয়োজনীয়তা নাই, মানে দিশৰ প্ৰয়োজন নাই। আৰু বলো হৈছে এটা ভৌতিক ৰাশি। ধৰি লৈছোঁ বল এটা প্ৰয়োগ কৰিছোঁ মই 10 নিউটন। কাৰ ওপৰত প্ৰয়োগ কৰিছোঁ? এনেকৈ এজন মানুহ থিয় হৈ আছে, তেখেতৰ ওপৰত প্ৰয়োগ কৰিছোঁ। তো বলটো যদি মই এইফালৰ পৰা প্ৰয়োগ কৰোঁ, মানুহজন এইফাললৈ গুচি যাব, আৰু তাৰ বিপৰীত দিশৰ পৰা প্ৰয়োগ কৰিলে মানুহজন এইটো দিশত গুচি যাব। তো বলটো আমি কোন ফালৰ পৰা প্ৰয়োগ কৰিছোঁ, মানে কোনটো দিশত প্ৰয়োগ কৰিছোঁ তাৰ ওপৰত ডিপেণ্ড কৰি প্ৰতিক্ৰিয়াটো বেলেগ বেলেগ হ'ব। তাৰমানে বলৰ লগত দিশটো ইম্পৰ্টেণ্ট হৈ থাকিলে এতিয়া। তাৰমানে আমি যেতিয়া বলৰ কথা ক'ম, তেতিয়া আমি লগত দিশৰ কথাও ক'ব লাগিব। যে বলটো মই লগাইছোঁ পূবলৈ, তেতিয়া মানুহজন পশ্চিমৰ ফাললৈ গুচি যাব। যদি মই বলটো লগাওঁ পশ্চিমৰ ফালৰ পৰা, তেতিয়াহ'লে মানুহজন পূবৰ ফাললৈ গুচি যাব। তাৰমানে বল হৈছে এনেকুৱা এটা ভৌতিক ৰাশি, যিটো ভৌতিক ৰাশিৰ লগত দিশৰ কথা আমি ক'ব লাগিব, নহ'লে তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ বিষয়ে ভালদৰে আমি বুজিব নোৱাৰিম। গতিকে যিবোৰ ভৌতিক ৰাশিৰ লগত দিশৰ কথাৰ একো প্ৰয়োজন নাথাকে, মানে যিবোৰ ভৌতিক ৰাশিৰ কোনো দিশ নাথাকে, এইবোৰকে আমি কওঁ স্কেলাৰ। উদাহৰণস্বৰূপে ভৰ এটা স্কেলাৰ ৰাশি। আনহাতে কিছুমান ভৌতিক ৰাশি আছে, উদাহৰণস্বৰূপে বল, ইহঁতৰ লগত দিশটো ইম্পৰ্টেণ্ট। বলটো কোন ফালৰ পৰা লগাইছোঁ সেইটো ইম্পৰ্টেণ্ট। গতিকে এই যিবোৰ ভৌতিক ৰাশিৰ এটা নিৰ্দিষ্ট দিশ থাকে, লগতে ই ভেক্টৰ যোগফলৰ সামান্তৰিক সূত্ৰ মানি চলে। এই সামান্তৰিক সূত্ৰটো আমি নেক্সট ক্লাছত পঢ়িম। এই ভেক্টৰ যোগফলৰ সামান্তৰিক সূত্ৰ মানি চলে, তেন্তে এই ভৌতিক ৰাশিটো ভেক্টৰ বুলি কোৱা হয়। তাৰমানে আমি যদি কওঁ যিবোৰ ভৌতিক ৰাশিৰ দিশ থাকে সেইবোৰকে ভেক্টৰ বুলি কোৱা হয়। কিন্তু লগতে ই আৰু এটা কণ্ডিশ্যন মানি চলিব লাগিব, ই ভেক্টৰ যোগফলৰ সামান্তৰিক সূত্ৰও মানি চলিব লাগিব। তাৰমানে এটা যদি ভৌতিক ৰাশিয়ে দুইটা কণ্ডিশ্যন মানি চলে, তেতিয়াহে আমি তাক ভেক্টৰ বুলি কওঁ। উদাহৰণস্বৰূপে বল এটা ভেক্টৰ ৰাশি। ইয়াত যদি কেৱল প্ৰথমটো মানি চলে, মানে যদি কোনো এটা ভৌতিক ৰাশিয়ে কেৱল নিৰ্দিষ্ট দিশহে আছে কিন্তু ভেক্টৰ যোগফলৰ সামান্তৰিক সূত্ৰ মানি নচলে, তেন্তে সেই ভৌতিক ৰাশিটোক আমি টেনচৰ বুলি কওঁ। এইবোৰ আমাক যদিও নালাগে, জানি থোৱাটো ভাল। এইবোৰক আমি কওঁ টেনচৰ। তো টেনচৰ হৈছে ভৌতিক ৰাশি যিবোৰ ভৌতিক ৰাশিৰ নিৰ্দিষ্ট দিশ আছে, কিন্তু ই ভেক্টৰ যোগফলৰ সামান্তৰিক সূত্ৰ মানি নচলে। উদাহৰণস্বৰূপে বিদ্যুৎ প্ৰবাহৰ দিশ আছে, কিন্তু ই ভেক্টৰ যোগফলৰ সামান্তৰিকৰ সূত্ৰ মানি নচলে। মানে এইফালৰ পৰা যদি 2 এম্পিয়াৰ যায়, এইফালৰ পৰা যদি 1 এম্পিয়াৰ যায়, মুঠ কাৰেণ্ট 3 এম্পিয়াৰে হ'ব। এইটো সাধাৰণভাৱে আমি যেনেকৈ যোগ বিয়োগ কৰোঁ, তেনেকৈ ইয়াকো যোগ বিয়োগ কৰিব পাৰি বিদ্যুৎ প্ৰবাহক। মানে ই ভেক্টৰ যোগফলৰ সামান্তৰিক সূত্ৰ প্ৰয়োগ কৰা একো প্ৰয়োজন নাই। স্কেলাৰৰ দৰে ইয়াক যোগ বিয়োগ কৰিব পাৰি। স্কেলাৰ যদি আমি যোগ বিয়োগ কৰিব যাওঁ, ধৰি ল'লোঁ মই ইয়াত 1 কেজি এটা লড্ডু থলোঁ, 1 কেজি। তাৰপিছত আকৌ ইয়াত এটা মই 3 কেজিৰ লড্ডু থলোঁ। তো টোটেল লড্ডু কিমান হৈ থাকিলে? 4 কেজি হৈ থাকিলে। একেবাৰে সহজ কথা। তো স্কেলাৰৰ যোগ বিয়োগ কৰিবলৈ আমি সাধাৰণভাৱেই কৰোঁ। আকৌ ধৰিছোঁ ইয়াতে এটা 4 কেজিৰ লড্ডু আছিলে, ইয়াৰ পৰা আধা মই কাটি লৈ গুচি গ'লোঁ, মানে 2 কেজি কাটি লৈ গুচি গ'লোঁ। থাকিলে কিমান? 2 কেজি থাকিলে। মানে 4 কেজি মাইনাছ 2 কেজি 2 কেজিয়ে হয়। তেনেকৈ 1 কেজি প্লাছ 3 কেজি 4 কেজিয়ে হয়। তো যিহেতু স্কেলাৰ এটা কুৱাণ্টিটি, স্কেলাৰ এটা ভৌতিক ৰাশি যোগ বিয়োগ কৰিবৰ কাৰণে বেলেগ একো আমাক সূত্ৰ নালাগে, সাধাৰণভাৱে যোগ বিয়োগ কৰিলেই হ'ল। গতিকে স্কেলাৰৰ কথা আমি বেলেগকৈ পঢ়াৰ একো প্ৰয়োজন নাই। কিন্তু যদি আমি ভেক্টৰ ভৌতিক ৰাশি এটা যোগ বিয়োগ কৰিবলৈ চাওঁ, উদাহৰণস্বৰূপে বল, ধৰি ল'লোঁ ইয়াত এটা অবজেক্ট আছিলে, অবজেক্টৰ ওপৰত যদি মই এফালে লগাওঁ 2 নিউটন বল, তাতে মই আৰু এটা বল যোগ কৰি দিলোঁ 2 নিউটন বল। তো এটা অবজেক্টৰ ওপৰত মই দুটা বল প্ৰয়োগ কৰিছোঁ, 2 নিউটন 2 নিউটন।
এতিয়া মুঠ বল কিমান হ'ব আমি সকলোৱে জানো এফালেও যদি 2 নিউটন লগাওঁ এফালেও যদি 2 নিউটন লগাওঁ এইটো বস্তুটো ৰৈ থাকিব একেটা জেগাত মানে মুঠ বল কিমান হৈ যাব ইয়াত 0 তাৰমানে আমি যদি ভালদৰে এটাকে চাবলৈ যাওঁ 2 নিউটন যোগ 2 নিউটন ইয়াত কিমান মুঠ বল কিমান হৈ থাকিলে 0 নিউটন কিহৰ কাৰণে কাৰণ এই বল দুটাৰ মাজৰ কোণ হ'ল 180 ডিগ্ৰী আনহাতে যদি মই ইয়াত যদি এটা অবজেক্ট থাকে তাক যদি মই এইফাললৈ 2 নিউটন বল লগাওঁ ওপৰলৈ যদি 2 নিউটন বল লগাওঁ তেন্তে বস্তুটো মাজেৰে এনেকৈ যাব আৰু তাৰ মুঠ বল হ'ব আমি অলপ পাছত গম পাম তাৰ মুঠ বল হ'ব 2√2 নিউটন মানে 2 নিউটন বল প্লাছ 2 নিউটন বল এই দুটা বলৰ মাজৰ এংগল যদি 90 ডিগ্ৰী হয় তেন্তে এই বল দুটা যোগ কৰিলে মই মুঠ বল পাওঁ 2√2 নিউটন আনহাতে এফালে যদি 2 নিউটন বল লগাওঁ এফালে যদি 2 নিউটন বল লগাওঁ মাজৰ এংগল যদি 180 হয় তেতিয়াহ'লে 2 নিউটন প্লাছ কৰিলে মই পাইছোঁ 0 নিউটন গতিকে আমি ইয়াৰ পৰা কি বুজিলোঁ ভেক্টৰ ৰাশিৰ যোগফলৰ ভেক্টৰ ৰাশিৰ যোগ বা বিয়োগ কৰোঁতে সাধাৰণ যোগ আৰু বিয়োগৰ নীতিটো মানি চলা নহয় ইয়াৰ বাবে এক নিৰ্দিষ্ট সূত্ৰ থাকে এই সূত্ৰটোৱে হ'ল ভেক্টৰ যোগফলৰ সামান্তৰিকৰ সূত্ৰ মানে ভেক্টৰ ৰাশিৰ বিষয়ে ভেক্টৰ ৰাশি যোগ বিয়োগ কৰিবৰ বাবে আমাক নিৰ্দিষ্ট সূত্ৰ আছে ইয়াৰ যোগ বিয়োগ কৰোঁতে আমি সাধাৰণ যিটো যোগ বিয়োগৰ নিয়ম এইবোৰ আমি মানি নচলোঁ ইয়াৰ নিয়ম সূত্ৰ বেলেগ এইবাবে আমি ভেক্টৰটোক আমি এক্সট্ৰাকৈ পঢ়িব লগা হয় গতিকে আমি এই পাৰ্টটোত এইটো চেপ্টাৰত ছেকেণ্ড পাৰ্টত আমি ভেক্টৰৰ বিষয়ে পঢ়িম ভেক্টৰ কিয়